আমি আমাৰ এতিয়া ৰমজানৰ মাহ যে গতিকে ইফতাৰ কৰি পেলাই আমাৰ ৰুমতে তাৰমানে মোৰ ছোৱালীজনী আছে, তাইৰ সৰু বাচ্চাটো আছে, তাইৰ লগতে আমি এটা ৰুমত আছিলোঁ। এওঁ আছিলে, মোৰ ভনীজনী আছিলে, মোৰ ভাই বোৱাৰীজনী আৰু ভতিজা ছোৱালীজনী। তেনেকুৱাতে আচলতে আমি এখন মানে কিবা গাড়ী ষ্টাৰ্ট হোৱাৰ নিচিনা এটা শব্দ শুনিলোঁ। আচলতে শব্দটো গাড়ী ষ্টাৰ্ট হোৱাৰ নিচিনা শব্দটো হেনো মোৰ কাষৰ মানুহ ঘৰে কৈছে যে তাৰ আগতো অলপ আগতে ট্ৰেন্সফৰ্মাৰত শুনিছিলে, ঠিক গাড়ী ষ্টাৰ্ট হোৱাৰ নিচিনা আৱাজ হয়। তাৰপিছত মোৰ ভাইটো পিছফালে তাহিৰৰ ঘৰত সেই ঠিক তেনেকুৱা ধৰণৰ শব্দ কৰিলে। আৰু আমাৰ যিটো পিছফালে ফেক্টৰী আছে, মানে হেৰি ফেক্টৰী চাহপাতৰ সৰু ফেক্টৰী এটা আছে, তাত এটা ডাঙৰকৈ চাউণ্ড হৈ জুই ওলাইছে। তেনেকুৱাতে আমি ওলাই আহিলোঁ, চাউণ্ড শব্দটো শুনি আমি ওলাই আহিছোঁ। ওলাই আহি আমি মানে চাইছোঁহে বাহিৰলৈ ওলাই, চব মানুহ বাহিৰলৈ ওলাই আছে। তেনেকুৱাতে আমাৰ ঘৰৰ ভিতৰত এটা ডাঙৰ শব্দ হৈছে। দৌৰ মাৰি আমি সোমাইছোঁ, আমি লগে লগে মেইন ছুইচবিলাক অফ কৰিছোঁ আৰু সোমাই পেলাই আমি ধৰিব পৰা নাই, পাকঘৰটোত দৰ্জা বন্ধ আছিলে। যেতিয়া দৌৰি গৈ ঘৰটো খুলি চাইছোঁ, তেতিয়া ফ্ৰিজটো দপ দপকৈ জ্বলি আছে, একেবাৰে চিলিং পাই গৈছে জুই। আৰু কোনো ফালৰ পৰা মানে হেৰি নাই। পিছে আমাৰ ঘৰত যেনিবা ভতিজাকেইটা আছে, ভাইটো আছে, আমি চবেই লগ লাগি পূৰা পানী মাৰিলোঁ, জুইটো নুমালে, পানী মাৰোঁতে জুইটো নুমালে। আৰু এনে ক্ষতি হোৱাৰ ভিতৰত আমাৰ ট্ৰেন্সফৰ্মাৰ এই ইনভাৰ্টাৰ গৈছে। তাৰমানে যিবিলাক বস্তু কানেক্টেড আছিলে, য'ত য'ত ছুইচ অন আছিলে, যেনে মোৰ সৰুটো ভাইৰ আনোৱাৰ নাছিৰৰ তাৰ গিজাৰ গৈছে, অন আছিলে। তাৰপাছত মোৰ আৰু এজন ভাইৰ সেই হেৰি কানেকশ্যন আছিলে, মটৰ কানেকশ্যন আছিলে, ফ্ৰিজাৰ আৰু ফ্ৰিজ। তেওঁৰ ফ্ৰিজটো গৈছে, জ্বলা নাই যেনিবা, ফ্ৰিজটো কৰিছে, উৰি গৈছে। আৰু মটৰৰ কি ক্ষতি হৈছে আমি ধৰিব পৰা নাই। তাৰ ফলত হ'লেতো 4-5 ঘৰটো নহ'ব, কাৰণ মোৰ পিছফালে ভাইযোৰ থাকে, তাৰ ঘৰত হৈছে, আমি 4 ঘৰত, মুঠত আমি আমাৰ 5 পৰিয়ালটো। আৰু সিফালে এতিয়া শুনিছোঁ ইয়াত গাড়া লাইন বুলি এটা মানে এই বাগান লাইন আছে, বাগান লাইনত থকা ৰাজীৱৰ ঘৰত আৰু কোনোবা কোনোবা যিবিলাক মানুহৰ ঘৰত মানে ফ্ৰিজ চ্ৰিজ আছে, টিভি আছে, সেইবিলাক মানুহ ক্ষতি হৈছে। এতিয়ালৈকে খবৰ কৰিবলৈ যোৱা নাই, হতাহত হোৱা নাই, হতাহতৰ এতিয়ালৈকে খবৰ একো পোৱা নাই।